বন্ধু বান্ধৱীসকল, বুট দালিৰ পৰা আপোনালোকে কেনেকৈ খাই ভাল পায়? আজি ব'লক একদম ৰেষ্টুৰেণ্ট আৰু ধাবা ষ্টাইল বুট দালিকণ বনাম। বুট দালিখিনি প্ৰথমতে আধা সিজা কৰি লৈছোঁ, 2টা চিটি মাৰি। তাৰপাছতে কেৰাহীত তেল পাতি দি গৰম বুলি দিলোঁ। তাতে মই গোটা মছলা দি দিছোঁ, লং, ইলাচি, ডালচেনি, তেজপাত আৰু শুকান জলকীয়া লগতে দি দিছোঁ আৰু গোটা জিৰা দি পেলাই ধুনীয়াকৈ অকণমান সময় ভাজি ল'ম। মছলাখিনি ফুটাৰ লগে লগে তাতে সৰহকৈ মিহি কাটি থোৱা পিঁয়াজ দিছোঁ আৰু পিঁয়াজখিনি দি পেলাই অকণমান গল্ডেন ব্ৰাউন হোৱাকৈ ভাজি ল'ম। পিঁয়াজখিনি ভাজি হোৱাৰ লগে লগে সৰু সৰুকৈ কাটি থোৱা বিলাহী আছিলে সেয়াও দিছোঁ। ইয়াতে আদা নহৰু দিছিলোঁ দেই, মই সেয়া দেখাবলৈ থাকি গ'ল। তাৰপিছত এতিয়া বিলাহীখিনিৰ লগতে অকণমান কাশ্মীৰী ৰেড চিলি দিম যাতে ৰংটো ধুনীয়া হয়। তাৰপিছত লগতে দি দিম অকণমান গৰম মছলা, অকণমান দিছোঁ গৰম মছলা। তাৰপিছত দি পেলাই এতিয়া ধুনীয়াকৈ লৰাই অকণমান সময় ভাজি ল'ম, ধুনীয়াকৈ একদম কোমলি যাব। এতিয়া লগতে মই বুট দালিখিনি সিজাওঁতে যিহেতুকে হালধি আৰু নিমখ অকণমান দি পেলাই সিজাইছিলোঁ, গতিকে এতিয়া মাত্ৰ মছলাকণৰ হিচাপত অকণমান হালধি আৰু নিমখ এড কৰিছোঁ। এতিয়া ধুনীয়াকৈ সিজি গ'ল। এতিয়া ইয়াতে মই সিজাই থোৱা যিখিনি বুট দালি আছিলে গোটেই বুট দালিখিনি দি দিম। দি পেলাই এয়া মছলাখিনিৰ সৈতে মিলি যোৱাকৈ ধুনীয়াকৈ লৰাই পেলাম গোটেইখিনি। এয়া লৰাই লোৱাৰ লগে লগে ইয়াতে আপোনালোকে মান ধনিয়াৰ পাত দিব পাৰে বা ধনিয়া পাতো দিব পাৰে। মই আজি মান ধনিয়াৰ পাত দিছোঁ। লগতে দি দিছোঁ অকণমান এয়া ধনিয়াৰ গুড়ি, লগতে দি দিছোঁ অকণমান জিৰা গুড়ি। তাৰপিছত অকণমান ইয়াতে চব্জি মছলা এড কৰিম, আপোনালোকে দিব পাৰে নিদিব পাৰে কথা নাই, দিলে বেছি ভাল হ'ব আৰু খাবলৈ। তাৰপিছত গোটেই মছলাখিনি দি ধুনীয়াকৈ লৰাই ল'লোঁ। তাৰপিছত ইয়াতে এতিয়া মই পানী যোগ কৰিম। পানীটো হিচাপত দিব যাতে বহুত বেছি ডাঠো হৈ নাযায় আৰু বহুত বেছি দালি লেখীয়া পনীয়াও নহয়। তাৰপিছত এয়া এতিয়া মই মিডিয়াম টু ল' ফ্লেমত প্ৰায় 5 মিনিটমান সময় ধুনীয়াকৈ সিজিবলৈ দিম ঢাকোন দি। 5 মিনিটৰ পাছত এয়া দাঙি পেলাই চাইছোঁ, ধুনীয়াকৈ মানে পানীখিনি এবজৰ্ব কৰি লৈছোঁ আৰু জোখত ৰখি গৈছে। এতিয়া লৰাই পেলাই দেখাই দিছোঁ চাওক, ইয়াত ধুনীয়া জোখত ৰখি গৈছে। তাৰপৰা এতিয়া গোটেইখিনি বনোৱা হৈ গ'ল যিহেতুকে, এতিয়া ইয়াত আচল বস্তুটো দিম। এতিয়া আচল বস্তুটো হৈছে তাৰকা দিম, ইয়াত তাৰকা মাৰিম, ব'লক তাৰকা বনাম। এতিয়া তাৰকা বনাবৰ কাৰণে মই সৰু কেৰাহীটো এনেকৈ গেছতে পাতি দিলোঁ। তাৰপিছত গৰম হোৱাৰ লগে লগে তাতে মই কেইটামান গোটা জিৰা এড কৰিম। তাৰ আগত মই ইয়াত দি দিছোঁ অকণমান ঘিউ, আপোনালোকে বাটাৰ দিব পাৰে, মই ঘিউৱে দিছোঁ। এতিয়া গোটেইখিনি গৰম হৈ গ'ল, লগতে দি দিলোঁ এতিয়া কেইটামান গোটা জিৰা, লগতে দি দিছোঁ এয়া এটা জলকীয়া, এইটো টেষ্টৰ কাৰণে দিছোঁ, জ্বলা নহয়, আপোনালোকে জ্বলা দিব পাৰে কথা নাই। তাৰপিছত লগতে এতিয়া আকৌ অকণমান কাশ্মীৰী ৰেড চিলি দিছোঁ কালাৰটো ধুনীয়া হ'বৰ কাৰণে। গোটেইকেইটা বস্তু দি ধুনীয়াকৈ আকৌ এবাৰ লৰাই ল'লোঁ। তাৰপিছত ইয়াতে দি দিম এতিয়া কেইটামান নৰসিংহৰ পাত। তাৰকাটো বনোৱা হৈ গ'ল। এতিয়া এই গোটেই তাৰকাখিনি মই বুট দালিখিনিৰ ওপৰত বাকি দিম। গোটেই তাৰকাখিনি এতিয়া বুট দালিখিনিৰ ওপৰত ধুনীয়াকৈ বাকি দিলোঁ আৰু বাকি এতিয়া গোটেইখিনি ধুনীয়াকৈ মিলাই মেলি লৰাই পেলাম। ইয়াৰ পিছত আৰু এই দালিখনৰ বিশেষ কৰিবলগীয়া একো নাথাকে। দালিখন ৰেডি হৈ গৈছে। এনেকৈ দালিখন খাই সঁচাকৈ বহুত বেছি ভাল লাগে। বুট দালিখন বিশেষকৈ ৰুটিৰ লগত আপোনালোকে যে এনেকৈ বনাই খাই চোৱা নাই, তেনেহ'লে এদিন হ'লেও খাই চাবচোন, বহুত বেছি টেষ্টি লাগে খাই। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰি নাপাহৰিব, লগতে বনাই খাই চাবলৈ নাপাহৰিব। এতিয়া ব'লক ওচৰৰ পৰা দেখুৱাই দিম মোৰ ধাবা ষ্টাইল বুট দালিকণ দেখিবলৈ কেনেকুৱা হৈছে। এতিয়া এয়া মোৰ ধাবা ষ্টাইল বুট দালিকণ আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ, চাওকচোন কেনেকুৱা লাগিছে। ৰিয়েলি কৈছোঁ বহুত বেছি ধুনীয়া হৈছে, গোন্ধটো বহুত বেছি ধুনীয়া হ'লে তাৰকা মৰাৰ পাছত, আৰু খাবলৈতো বহুত বেছিয়ে টেষ্টি লাগে। তো আপোনালোকে যদি ভিডিঅ' চাই ভাল লাগিলে এবাৰ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিলে নাপাহৰিব। বাই বাই।